আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আমাৰ হাতত আহিছে DY 365 আহিছে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা DY 365 হাতত আহি পৰিছে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা 30টা সমষ্টিৰ বাবে প্ৰস্তুত কৰিছে এজনীয়া তালিকা সমাগত বিধানসভা নিৰ্বাচনক লৈ প্ৰাৰ্থী তালিকা সাজু হৈছে কংগ্ৰেছৰ ৰাইজৰ দলক 10খন আসন দিয়া হৈছে এই যিখন প্ৰথমখন তালিকা ইয়াত আমাৰ হাতত পৰা তথ্যমতে AJPক 9খন CPI আৰু CPIMক 2খন আসন দিব কংগ্ৰেছে 126 সমষ্টিৰ 10খন ৰাইজৰ দল 9খন অসম জাতীয় পৰিষদ আৰু CPI CPIMক 2খন সামগ্ৰী তানজুল হুছেইন কলিয়াবৰত মেঘনাথ চেত্ৰীৰ নাম এই মুহূৰ্তত এই তালিকাত আছে বৰহমপুৰ আসন AJPক এৰি দিলে নগাঁৱৰ প্ৰাৰ্থী হ'ব দুৰ্লভ চমুৱা ইয়াৰ লগতে নগাঁৱৰ দুৰ্লভ চমুৱাৰ লগতে আছে মৃণাল হাজৰিকাৰ নামো 30 জনীয়া যি প্ৰাৰ্থী তালিকা আমাৰ হাতত আহি পৰিছে আমি জনাব বিচাৰিছো বজালিত দিব্যায়নৰ নাম আছে টিহুত আছে ৰাতুল পাটোৱাৰী আৰু নীলকমল ভূঞাৰ নাম টিহু এখন AJPক এৰি দিয়াৰ সম্ভাৱনা আছে কংগ্ৰেছে যেহেতু 9খন আসন AJPক এৰি দিব কংগ্ৰেছে ইফালে নলবাৰীত অশোক শৰ্মা আৰু জয় বৰ্মন আছে এই প্ৰাৰ্থী তালিকাত 30 জনীয়া প্ৰাৰ্থীৰ পেনেল 30টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল সাজু হৈছে লাহৰীঘাটত আসিফ নাজাৰ আৰু ইমদাদ হুছেইনৰ নাম আছে মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজৰ দলক এৰি নিদিলে প্ৰাৰ্থী হ'ব প্ৰতীক বৰদলৈ ৰাইজৰ দলক মাৰ্ঘেৰিটা সমষ্টি এৰি দিয়াৰ সম্ভাৱনা আছে আনহাতে ৰূপহীহাট সমষ্টিত নুৰুল হুদা বৰ্তমানৰ বিধায়ক আৰু যোৰহাটত কৃষাণু বৰা হ'ব প্ৰাৰ্থী জালুকবাৰীৰ বিদিশা নেওগ আৰু মীৰা বৰঠাকুৰৰ নাম আছে এই তালিকাত আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আমাৰ হাতত আহিছে DY 365 আহিছে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা DY 365 হাতত আহি পৰিছে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা 30টা সমষ্টিৰ বাবে প্ৰস্তুত কৰিছে এজনীয়া তালিকা সমাগত বিধানসভা নিৰ্বাচনক লৈ প্ৰাৰ্থী তালিকা সাজু হৈছে কংগ্ৰেছৰ ৰাইজৰ দলক 10খন আসন দিয়া হৈছে এই যিখন প্ৰথমখন তালিকা ইয়াত আমাৰ হাতত পৰা তথ্যমতে AJPক 9খন CPI আৰু CPIMক 2খন আসন দিব কংগ্ৰেছে 126 সমষ্টিৰ 10খন ৰাইজৰ দল 9খন অসম জাতীয় পৰিষদ আৰু CPI CPIMক 2খন সামগ্ৰী তানজুল হুছেইন কলিয়াবৰত মেঘনাথ চেত্ৰীৰ নাম এই মুহূৰ্তত এই তালিকাত আছে বৰহমপুৰ আসন AJPক এৰি দিলে নগাঁৱৰ প্ৰাৰ্থী হ'ব দুৰ্লভ চমুৱা ইয়াৰ লগতে নগাঁৱৰ দুৰ্লভ চমুৱাৰ লগতে আছে মৃণাল হাজৰিকাৰ নামো 30 জনীয়া যি প্ৰাৰ্থী তালিকা আমাৰ হাতত আহি পৰিছে আমি জনাব বিচাৰিছো বজালিত দিব্যায়নৰ নাম আছে টিহুত আছে ৰাতুল পাটোৱাৰী আৰু নীলকমল ভূঞাৰ নাম টিহু এখন AJPক এৰি দিয়াৰ সম্ভাৱনা আছে কংগ্ৰেছে যেহেতু 9খন আসন AJPক এৰি দিব কংগ্ৰেছে ইফালে নলবাৰীত অশোক শৰ্মা আৰু জয় বৰ্মন আছে এই প্ৰাৰ্থী তালিকাত 30 জনীয়া প্ৰাৰ্থীৰ পেনেল 30টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল সাজু হৈছে লাহৰীঘাটত আসিফ নাজাৰ আৰু ইমদাদ হুছেইনৰ নাম আছে মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজৰ দলক এৰি নিদিলে প্ৰাৰ্থী হ'ব প্ৰতীক বৰদলৈ ৰাইজৰ দলক মাৰ্ঘেৰিটা সমষ্টি এৰি দিয়াৰ সম্ভাৱনা আছে আনহাতে ৰূপহীহাট সমষ্টিত নুৰুল হুদা বৰ্তমানৰ বিধায়ক আৰু যোৰহাটত কৃষাণু বৰা হ'ব প্ৰাৰ্থী জালুকবাৰীৰ বিদিশা নেওগ আৰু মীৰা বৰঠাকুৰৰ নাম আছে এই তালিকাত